নমস্কাৰ বন্ধুসকল, আজিৰ পৰা ঠিক 10 দিন আগতে আমি এজন উদীয়মান অভিনেতাক হেৰুৱাইছোঁ। সেইদিনাখন কি ঘটিছিল এতিয়ালৈকে সম্পূৰ্ণ তথ্য পোহৰলৈ অহা নাই। কিন্তু এক ষড়যন্ত্ৰৰ অধীনত কেইগৰাকীমান লোকে সুশান্ত সিং ৰাজপুতক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ কৰিছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যু অকল এজন ব্যক্তিৰ মৃত্যু নহয়। তেওঁৰ নিচিনা হাজাৰ হাজাৰ মানুহে যেতিয়া নিজৰ মেৰিটৰ বেচিছত বা নিজৰ টেলেণ্টক আগুৱাই লৈ যাবলৈ বিভিন্ন ফিল্ডত কষ্ট কৰি পেলাই কিছু আশা বুকুত বান্ধি আগুৱাই যাবলৈ চেষ্টা কৰি আছে, সেই আশাৰ মৃত্যু ঘটিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে নেপোটিজিম। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগে লগে নেপোটিজিমৰ বহুত ঘটনাই পোহৰলৈ আহিছে। এই নেপোটিজিমৰ কাৰণে বহু ক্ষেত্ৰত উঠি অহা প্ৰজন্মৰ যি প্ৰতিভা আছে তাৰ মৃত্যু ঘটিছে। এই নেপোটিজিম শব্দৰ অৰ্থ কি? নেপোটিজিম মানে হৈছে ইউজিং ইয়ৰ পাৱাৰ অৰ ইনফ্লুৱেঞ্চ টু গিভ আনফেয়াৰ এডভান্টেজ টু ইয়ৰ ফেমিলি, স্পেচিয়েলি বাই গিভিং দেম জবছ। তাৰ মানে হৈছে নিজৰ পাৱাৰ বা নিজৰ শক্তি প্ৰদূষণ কৰি যদি ফেমিলিৰ কোনোবা মানুহক আনফেয়াৰ এডভান্টেজ হিচাপত যদি কিবা জব অফাৰ কৰে, তেতিয়াহ'লে তাক আমি নেপোটিজিম বুলি কওঁ। একদম সহজ ভাষাত ক'ব গ'লে যদি কোনোবা ৰিলেটিভছক আপুনি ফেভৰ কৰে, যিটো মানে আনফেয়াৰ হয়, আনএকচেপ্টেবল হয়, কোনো মানে টেলেণ্ট নথকা কৰি বা মানুহজন যদি ইনকম্পিটেণ্ট হয়, কোনো কোৱালিফাইড নহয়, তেতিয়াহ'লে তাক আমি নেপোটিজিম বুলি কওঁ। ইয়াৰ কিছুমান সমৰ্থকো আছে, চিননিমছ, যেনে ধৰক ডিছক্ৰিমিনেশ্যন, পাৰ্চিয়েলিটি, প্ৰেফাৰেঞ্চ, ওৱান ছাইডনেছ বা ইনইকুৱেলিটি। গতিকে এনেকুৱা ধৰণৰ শব্দ কিছুমান আমি প্ৰয়োগ কৰোঁ যেতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰি পেলাই কোনোবা নিজৰ ঘৰৰ মানুহক বা কোনোবা ৰিলেটিভছক যদি কিবা চাকৰি হওক বা এডুকেশ্যনৰ ক্ষেত্ৰত হওক বা পলিটিক্সত হওক কিবা জব অফাৰ কৰে, তেতিয়াহ'লে আমি তাক সহজ ভাষাত ফেভাৰ কৰা বুলি কওঁ। নেপোটিজিম কোনো নতুন বিষয় নহয়। ৰজা মহাৰজা দিনৰ পৰাই নেপোটিজিম চলি আহিছে। কোনো এখন দেশৰ ৰজাই সদায় নিজৰ ল'ৰাটোকে প্ৰাধান্য দিয়ে ৰাজসিংহাসনত বহিবৰ কাৰণে আৰু ৰাজ্যভাৰ গ্ৰহণ কৰিবৰ কাৰণে। গতিকে বহুত আগৰ পৰাই এই প্ৰথা চলি আহিছে। কিন্তু এতিয়া সেই ৰজাও নাই, সেই ৰজাঘৰীয়াও নাই। এতিয়া আমি সকলোবোৰ সমান। প্ৰত্যেক ক্ষেত্ৰতে আমাৰ সমান অধিকাৰ আছে, আমাৰ সমান ৰাইট আছে। যদি আমাৰ মেৰিট আছে, যদি আমাৰ টেলেণ্ট আছে, তেতিয়াহ'লে আমাক প্ৰাধান্য দিবই লাগিব। কিন্তু দেখা গৈছে বহু ক্ষেত্ৰত নেপোটিজিমৰ প্ৰভাৱ আছে। সেয়া লাগিলে পলিটিক্সেই হওক বা চাকৰি ক্ষেত্ৰতে হওক বা পঢ়া পাতি এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, কিছুমান অৰ্গেনাইজেশ্যনত, এমপ্লয়মেণ্ট ক্ষেত্ৰত বা স্পৰ্টছ ৰিলেটেড ইছ্যুবিলাকতো আমি নেপোটিজিমৰ প্ৰভাৱ দেখিবলৈ পাওঁ। ক্ৰিকেটৰ ক্ষেত্ৰতো আমি নেপোটিজিমৰ প্ৰভাৱ দেখিবলৈ পাওঁ। কিন্তু যদিও এনেকুৱা প্ৰভাৱ ৰঞ্জী ট্ৰফিলৈকে সীমিত থাকে বা চান্স দিয়া হয়, কিন্তু নেশ্যনেল টিমবিলাকত সদায় পাৰফৰ্মেঞ্চ চাইহে ছিলেক্ট কৰা হয়। গতিকে কোনোবা ক্ষেত্ৰত ক্ৰিকেটৰ ক্ষেত্ৰত আমি নেপোটিজিমৰ প্ৰভাৱ অলপ কিছু কম পৰিমাণে দেখিবলৈ পাওঁ। বেলেগ বেলেগ ক্ষেত্ৰত নেপোটিজিমৰ কাৰণে ভিক্টিমাইজ হয়তো বহুত মানুহ হ'বলগীয়া হৈছে। সেয়া লাগিলে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰতে হওক বা প্ৰাইভেট জব হওক বা বিভিন্ন ক্ষেত্ৰত পলিটিক্সতে হওক, তাৰ ভিক্টিমাইজ প্ৰায় বহু মানুহে হ'বলগীয়া হৈছে। প্ৰাইভেট জববিলাকত বা কিছুমান অৰ্গেনাইজেশ্যনত যিজন বছ থাকে বা অ'নাৰ থাকে বা ছুপাৰভাইজাৰ থাকে, তেখেতসকলে নিজৰ ঘৰৰ মানুহক বা ফ্ৰেণ্ডছক বেছি ফেভাৰ কৰা দেখা যায়। তেখেতসকল কম্পিটেণ্ট হওক বা নহওক বা এক্সপিৰিয়েঞ্চ থাকক বা নাথাকক, তেখেতসকলক এপইণ্টমেণ্টৰ ক্ষেত্ৰত বা প্ৰমোশ্যনৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়া দেখা যায়। প্ৰাইভেট ছেক্টৰবিলাকত জেনেৰেলি নেপোটিজিমক ইলিগেল বুলি কোৱা নহয়, ফেভাৰ কৰে।
নিজৰ ৰিলেটিভছক বা ফ্ৰেণ্ডছক বহু ক্ষেত্ৰত ফেভাৰ কৰে। এটা কোম্পানী যেতিয়া ষ্টাৰ্ট কৰে, আৰম্ভ কৰে, তাক আগবঢ়াই নিবৰ কাৰণে, তাৰ ডেভেলপমেণ্টৰ কাৰণে ফেমিলি মেম্বাৰ্ছ বা ফ্ৰেণ্ডছবিলাকে বহু ক্ষেত্ৰত কোঅপাৰেট কৰে। যেতিয়া এটা ফেমিলি অ'ন বিজনেছ ষ্টাৰ্ট কৰে, প্ৰথম অৱস্থাত হয়তো সৰুকৈ ষ্টাৰ্ট কৰে, তেনে ক্ষেত্ৰত নেপোটিজিমক এটা পজিটিভ টাৰ্ম হিচাপে লোৱা হয়, কাৰণ তাৰ ডেভেলপমেণ্টৰ কাৰণে ফেমিলি মেম্বাৰ্ছ বা ফ্ৰেণ্ডছখিনিয়ে বহু ক্ষেত্ৰত ইয়াত সহায় কৰে। দেখা যায় যে কোম্পানী এটা মেনেজমেণ্টৰ কাৰণে বা বিজনেছ এটা চলোৱাৰ কাৰণে নতুন জেনেৰেশ্যনে বিভিন্ন ধৰণৰ ট্ৰেইনিং লয়, যাতে সেই কোম্পানীটোক আৰু বেছি ডেভেলপ কৰিব পাৰে বা আৰু বেছি আগবঢ়াই নিব পাৰে। এই ক্ষেত্ৰত নেপোটিজিমক এটা ছাকচেছন হিচাপে কনচিডাৰ কৰা হয়। উদাহৰণ হিচাপে আমি টাটা, আম্বানী, বিৰলা এই কোম্পানীবিলাকৰ কথা ক'ব পাৰোঁ, য'ত ফেমিলি মেম্বাৰ্ছবিলাক তাত কোঅপাৰেট কৰে আৰু তাৰ ডেভেলপমেণ্টৰ কাৰণে সকলোৱে একেলগে কাম কৰে। এনেকুৱা ধৰণৰ ক্ষেত্ৰত নেপোটিজিমক আমি পজিটিভলি একচেপ্ট কৰিব পাৰোঁ টু ছাম এক্সটেণ্ট। কিন্তু যদি এই কোম্পানীবিলাকত ইলিগেল ডিছক্ৰিমিনেশ্যন দেখা পোৱা যায়, ধৰক ৰিলিজিয়ন বেচিছত বা ৰেচ, ছেক্স এনেকুৱা ধৰণৰ ওপৰত বেছ কৰি পেলাই যদি কিছুমান ডিছক্ৰিমিনেশ্যন দেখা পোৱা যায় বা পাৰ্চিয়েলিটি কৰা দেখা যায়, তেতিয়াহ'লে নেপোটিজিম বিকামছ ইলিগেল। আৰু তাৰ এগেইনষ্টত সঠিক একশ্যন লোৱাৰ প্ৰয়োজন আহি পৰে, কাৰণ তাৰ কাৰণে বহুত টেলেণ্টেড বা মেৰিট থকা কিছুমান কেণ্ডিডেটক ডিপ্ৰাইভ কৰা দেখা পোৱা যায়। তেনে ক্ষেত্ৰত নেপোটিজিমৰ কিছুমান নিগেটিভ ইফেক্ট দেখা পোৱা যায়, যেনে ধৰক কোম্পানীটোৱে যিজন মানুহক হায়াৰ কৰিছে, যিজন ৰিলেটিভছ বা ফ্ৰেণ্ডক হায়াৰ কৰিছে, সেইজন যদি ইনকম্পিটেণ্ট হয় বা ইনএক্সপিৰিয়েঞ্চ হয়, তেতিয়াহ'লে বিজনেছৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ই হেম্পাৰ কৰিব পাৰে। তাৰোপৰি মেনেজমেণ্টৰ কোৱালিটি বা ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰতো বহুখিনি ৰিডিউচ হ'ব, যিহেতু ৰিলেটিভছ বা ফ্ৰেণ্ডৰ এটা ইম'চনেল বণ্ডিং থাকে। গতিকে ইয়াত ডিচিশ্যন মেকিং ক্ষেত্ৰত ইয়াত হেম্পাৰ কৰিব আৰু প্ৰফেশ্যনেলি গ্ৰ'থ কৰাৰ ক্ষেত্ৰতো বহুখিনি বাধা আহি পৰে। ইনডাইৰেক্টলি এই নেপোটিজিমৰ কাৰণে গোটেই কোম্পানীটোকে এফেক্ট কৰিব। কিন্তু গভৰ্ণমেণ্ট ছেক্টৰৰ ক্ষেত্ৰত বহু ষ্টেটে এনেকুৱা ধৰণৰ একশ্যন লৈছে যাতে নেপোটিজিমৰ কাৰণে হোৱা কনফ্লিক্টবিলাক টু ছাম এক্সটেণ্ট কণ্ট্ৰল কৰিব পাৰে। বিভিন্ন চৰকাৰে অলৰেডি নেপোটিজিমৰ এগেইনষ্টত নেপোটিজিম ৰেষ্ট্ৰিকশ্যনৰ ক্ষেত্ৰত পাব্লিক অফিচিয়েলবিলাকে যাতে নিজৰ ফেমিলি মেম্বাৰ্ছ বা ফ্ৰেণ্ডক হায়াৰ কৰিব নোৱাৰে, তাৰ কাৰণে কিছুমান বাধ্যতামূলক নিয়ম নীতি বনাই দিছে। 1964ত কেন্দ্ৰীয় চৰকাৰে এখন চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলছ বনাইছিলে আৰু তাৰ আণ্ডাৰত ৰুল 4(1) আৰু 3ত কোৱা আছে যে কোনো চৰকাৰী বিষয়াই তেওঁৰ পজিশ্যনৰ এডভান্টেজ লৈ পেলাই ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক তেওঁৰ ফেমিলি মেম্বাৰ্ছৰ এমপ্লয়মেণ্টৰ কাৰণে কোনো জব ছিকিউৰ কৰিব নোৱাৰে। ইয়াত ফেমিলি মেম্বাৰ্ছ বুলি কোৱা হৈছে ৱাইফ অৰ হাজবেণ্ড, son or daughter, parents, brothers or sister or other related by blood or marriage। গতিকে কোনোবা যদি ঘনীয়েকক বা গিৰিয়েকক বা নিজৰ ল'ৰা ছোৱালীক যদি আন ব্লাড ৰিলেশ্যন থাকে, তেনেকুৱা ৰিলেটিভছক বা মেৰেজৰ ক্ষেত্ৰত যদি কোনোবা ৰিলেটিভ থাকে, তেতিয়াহ'লে সেই চৰকাৰী বিষয়াজনে কোনো এডভান্টেজ লৈ পেলাই, নিজৰ পজিশ্যনৰ এডভান্টেজ লৈ পেলাই তেখেতসকলক চাকৰিৰ কাৰণে নিয়োজিত কৰিব নোৱাৰে। এই ৰুলছ একচুৱেলি কৰাপশ্যনৰ এগেইনষ্টত হয়। নেপোটিজিম এটা কৰাপশ্যনৰ নিচিনাই হয়, কাৰণ নিজৰ মানুহখিনিক যেতিয়া সুবিধা কৰি দিব, তাৰ কাৰণে বহু ডিজাৰ্ভিং কেণ্ডিডেটে সেই চাকৰিটো নাপাব। গতিকে এই ছাৰ্ভিচ ৰুলৰ সহায়ত চৰকাৰে নেপোটিজিম কণ্ট্ৰল কৰাৰ কাৰণে এই পদক্ষেপ হাতত লৈছে। নেপোটিজিম বলিউডৰ কাৰণে হৈছে এটা ডাঙৰ বেমাৰৰ নিচিনা। এইটো এটা নেভাৰ এণ্ডিং টপিক হয়। ইয়াৰ জৰিয়তে বহুত টেলেণ্টেড প্ৰতিভাৱান আৰ্টিষ্ট লাহে লাহে সময়ৰ লগে লগে হেৰাই যাব ধৰিছে। ইয়াত ভুল আমাৰো নথকা নহয়, কাৰণ এই ষ্টাৰ কিডবিলাকে যিমানখিনি ডিজাৰ্ভ কৰে তাতকৈ আমি বহুত বেছি এটেনশ্যন তেওঁলোকক আমি দিওঁ, আৰু জাৰ্নেলিষ্টবিলাকেও তেওঁলোকক একেবাৰে লাইমলাইটত ৰাখে। আৰু আমি পাহৰি যাওঁ যে এইসকলৰ কাৰণে কেতিয়াবা কেতিয়াবা য়ংষ্টাৰ আউটচাইডাৰ হয়, ইণ্ডাষ্ট্ৰীৰ বাহিৰৰ হয়,
যাৰ কোনো গডফাদাৰ নাথাকে তেওঁলোকৰ কাৰণে ইয়াত খোপনি পুতিবলৈ বহুত প্ৰব্লেম হয় আৰু নিজৰ সপোনবোৰ আধৰুৱা হৈ থাকে বহুতৰে। ইয়াৰ এক্সেপশ্যনো নথকা নহয়। নেপোটিজিম অবিহনে শ্বাহৰুখ খান, অক্ষয় কুমাৰ, অমিতাভ বচ্চন, নৱাজুদ্দিন ছিদ্দিকী, কংগনা ৰাণাৱত, প্ৰিয়ংকা চোপ্ৰা এনেকুৱা বহুত কিছুমান আৰ্টিষ্ট আছে যিয়ে নিজৰ প্ৰতিভাৰ বলত ফিল্ম ইণ্ডাষ্ট্ৰীত বহুত আগবাঢ়ি যাবলৈ বা সফল হ'বলৈ পাৰিছে। সুশান্ত সিং ৰাজপুতো তাৰে মাজৰে এজন আছিলে যি জিৰো নহয় মাইনাছৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে বেলেগ এটা বেকগ্ৰাউণ্ডৰ পৰা আহি ফিল্ম ইণ্ডাষ্ট্ৰীত বহুখিনি আগবাঢ়ি যাবলৈ সফল হৈছিলে। কিন্তু নেপোটিজিমৰ প্ৰভাৱ তেওঁৰ ওপৰতো পৰিছিলে আৰু লাহে লাহে মানুহজন ডিপ্ৰেশ্যনত ভুগিবলৈ লৈছিলে আৰু তাৰ ফলত তেওঁ কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'লে আমি সকলোৱে গম পালোঁ। এয়া এক আত্মহত্যা আছিল এতিয়ালৈকে কোনো ডিচিশ্যন হোৱা নাই। তথাপিও সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত বিহাৰৰ মুজাফৰপুৰৰ এখন স্থানীয় আদালতত ছলমান খান, কৰণ জোহৰ, একতা কাপুৰ, সঞ্জয় লীলা ভাঞ্চালী, আদিত্য চোপ্ৰা, সাজিদ আলী লগতে তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীকে ধৰি মুঠ 9 জনৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। ইণ্ডিয়ান পেনেল কোডৰ ছেকশ্যন 306, 109, 504, 506 আৰু 420ৰ আধাৰত এইসকলক সোধপোছ কৰা হৈছে। বহু তথ্য পোহৰলৈ আহিছে যদিও কনফাৰ্ম হোৱা নাই এইটো আত্মহত্যা আছিলে নে মাৰ্ডাৰ আছিলে। এতিয়া চাওঁ এই দোষীবিলাকৰ যদি দোষ প্ৰমাণিত হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ পানিছমেণ্ট বা শাস্তি পাব পাৰে। IPCৰ ছেকশ্যন 306ত কোৱা হৈছে এবেটমেণ্ট অফ ছুইচাইড। যদি কোনোবা মানুহে ছুইচাইড কৰিবৰ কাৰণে বাধ্য কৰায় বা সম্পূৰ্ণ সহযোগ কৰে বা এনেকুৱা ধৰণৰ কথাৰে সেই মানুহজনক ছুইচাইড কৰিবলৈ বাধ্য কৰায় তেতিয়াহ'লে সেই মানুহজনৰ যদি দোষ প্ৰমাণিত হয় 10 বছৰ পৰ্যন্ত তেখেতৰ জেল হ'ব পাৰে, তাৰ লগতে ফাইনো ভৰিবলগীয়া হ'ব পাৰে। ছেকশ্যন 109ত কোৱা হৈছে যে যদি কোনোবা ক্ৰাইম কৰিবৰ কাৰণে ইনষ্টিগেট কৰা হয় আৰু সেই ইনষ্টিগেশ্যনৰ কাৰণে বা এবেটমেণ্টৰ কাৰণে কোনো ধৰণৰ পানিছমেণ্টৰ প্ৰভিজন নাই তেতিয়াহ'লে সেই মানুহজনক যি পানিছমেণ্ট প্ৰিন্সিপাল অফেন্সটোৰ কাৰণে দিয়া হৈছে IPCত সেই ছেম পানিছমেণ্ট এবেটমেণ্টৰ কাৰণেও এপ্লাই কৰিব পাৰিব। আনহাতে ছেকশ্যন 504ত কোৱা হৈছে যে ইণ্টেনশ্যনেল ইনচাল্ট উইথ ইণ্টেণ্ট টু প্ৰভোক ব্ৰীচ অফ পিচ। গতিকে যদি কিবা ইণ্টেনশ্যনেলি মানুহ এজনক ইনচাল্ট কৰা হয় নয়িংলি বা ইণ্টেনশ্যনেলি তেতিয়াহ'লে সেই মানুহজনে যদি কিবা শান্তি ভংগ কৰে বা কোনোবা ধৰণৰ বেলেগ এটা অফেন্স কৰে তেতিয়াহ'লে সেই মানুহজনক পানিছ কৰা হ'ব আৰু এই পানিছমেণ্ট 2 বছৰলৈকে দিব পাৰে উইথ ফাইন অৰ বোথ। তাৰোপৰি ছেকশ্যন 506ত কোৱা হৈছে পানিছমেণ্ট ফৰ ক্ৰিমিনেল ইণ্টিমিডেশ্যন। ইণ্টেনশ্যনেলি বা নয়িংলি ইনচাল্ট কৰা হয় আৰু সেই ইনচাল্ট কৰাৰ কাৰণে লাইফ থ্ৰেটেনিং হয় আৰু মৃত্যু পৰ্যায় পাই যায় আৰু বা লগতে বেলেগ এজন মানুহকো যদি হাৰ্ট কৰে তেতিয়াহ'লে তাৰ পানিছমেণ্ট 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আৰু লগতে ফাইনো ভৰিবলগীয়া হ'ব পাৰে। আন এটা ইম্পৰ্টেণ্ট ছেকশ্যনৰ আধাৰত অভিযোগ অনা হৈছে 420 য'ত কোৱা হৈছে যে চিটিং এণ্ড ডিছঅনেষ্টলি ইনডিউচিং ডেলিভাৰী অফ প্ৰপাৰ্টি। ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহু গণ্যমান্য ব্যক্তি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত জড়িত হৈ পৰিছে। এই ছেকশ্যনকেইটাৰ আণ্ডাৰত বহু কেইজনক সোধপোছৰ কাৰণে আৰম্ভ কৰিছে। লগতে বহু তথ্য পোহৰলৈ আহিছে যে তেওঁক ইণ্টেনশ্যনেলি আইচলেট কৰি ৰখা হৈছিলে বা এভইড কৰা হৈছিলে বহু ক্ষেত্ৰত। গতিকে লাহে লাহে তেওঁ ডিপ্ৰেশ্যনৰ চিকাৰ হৈছিলে। ইনভেষ্টিগেশ্যন চলি আছে গতিকে অতি সোনকালে দোষী দিব লাগে। জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনাইড। গতিকে অতি সোনকালে ইনভেষ্টিগেশ্যনবোৰ কৰিব লাগে যাতে দোষীয়ে শাস্তি পায় আৰু সুশান্ত সিং ৰাজপুতে জাষ্টিচ পায় তাৰে আশা কৰিছোঁ। ধন্যবাদ।